Hi friends, good evening, নমস্কাৰ আপোনালোক সকলোলৈ মোৰ অন্য এটা শৰ্ট ভিডিঅ'লৈ আপোনালোক স্বাগত জনাইছোঁ আৰু এয়া ক'ব বিচাৰোঁ যে আপোনালোকলৈ অলেখ ধন্যবাদ যিহেতুকে এই ভিডিঅ'টিৰ আগৰ ভিডিঅ'টোক যথেষ্ট আপোনালোকে সঁহাৰি দিলে তাৰ বাবে ধন্যবাদ চমুকৈ আজি এটা ছানী দেওলৰ সেই ডাইলগটোলৈ খুব মনত পৰিছে তাৰিখ পে তাৰিখ তো ডাইলগ তেনেকৈ ক'ব নাজানো বাট এইটো কাৰণে ক'লোঁ এই কথাষাৰ জানে আমাৰ ভাৰতীয় যি ন্যায় প্ৰণালীৰ এটা বিশেষ কটেশ্যন মানে মহান বাণী বুলি ক'ব লাগিব তাৰিখ পে তাৰিখ হয় নিশ্চয়কৈ তাৰিখ পে তাৰিখ আজি জুবিনদাৰ ন্যায়িক যিটো ন্যায়ৰ অন্তিম তাৰিখ নিশ্চয়কৈ আমি যথেষ্ট তাৰিখ গ্ৰহণ কৰিব লাগিব ধৈৰ্য সহকাৰে সকলোৱে ধৈৰ্য সহকাৰে আমি আমাৰ তাৰিখক আমি ৰ'ব লাগিব কোনটো তাৰিখলৈ যিটো তাৰিখত আমি গোটেই অসমৰ ৰাইজে আমাৰ যি হিয়াৰ হামুঠুক হেৰুৱাৰ যিটো তেওঁৰ ন্যায়ৰ যিটো তাৰিখ প্ৰকৃততে কি হৈছিলে কেনেধৰণে সংঘটিত হ'ল কি ষড়যন্ত্ৰ আছিলে এই কথা বতৰাবোৰ নিশ্চয়কৈ সেই চাৰ্জশ্বিটত ক'ৰবাত নহয় ক'ৰবাত যথেষ্ট লিপিবদ্ধ আছে ক'ৰবাত নহয় ক'ৰবাত উল্লেখ আছে যথেষ্ট পইণ্ট কিন্তু সেই যথেষ্ট পইণ্ট আমি নাজানো কিমান হাজাৰ পৃষ্ঠা কিমান লাখ পৃষ্ঠা আমি সেইবোৰ কথা নাজানো যিহেতুকে এতিয়া বৰ্তমান খালি মাত্ৰ চাৰ্জশ্বিট যে আমাৰ যি দুখসমূহ আমি খালি জাপিছোঁ তেওঁলোকক সেই কালপ্ৰিট সকলোলৈ আমি জাপি দিছোঁ গাত তেওঁলোকৰ ওপৰলৈ জাপি দিছোঁ তেওঁলোকলৈ ঠেলি দিছোঁ কিন্তু সেই ঠেলি দিয়া দুখসমূহ প্ৰকৃতাৰ্থত আইনী ব্যৱস্থাত আইনী প্ৰক্ৰিয়াৰে কিমান দূৰ তেওঁলোকক দোষী সজোৱা হ'ব বা তেওঁলোকক দোষী সাব্যস্ত হ'ব সেয়া আমাৰ এই বৰ্তমানে দাখিল কৰা সেই চাৰ্জশ্বিটেই নিৰ্ভৰ কৰিব তাৰ উপৰিও নিশ্চয়কৈ সকলোবোৰ প্ৰমাণিত হ'ব লাগিব এই কথাটো আমি সকলোৱে জানো বাকী যি কি নহওক আমি সকলোৱে ধৈৰ্য সহকাৰে তাৰিখ সেই অন্য এটা ডেটলৈ ৰ'ব লাগিব যেতিয়ালৈকে আমাৰ প্ৰকৃত অৰ্থত জুবিনদাৰ ন্যায় নাপায় গতিকে সেইটোক আমি মন নকৰি আওকাণ কৰি আমাৰ সেই অন্তিম তাৰিখটোলৈ আমি ৰ'ব লাগিব যিমানবোৰ আমি আশা কৰি থকা ধৰণেই যাতে সেই কালপ্ৰিতসকলক উচিত শাস্তি আৰু কোনো যাতে আইনী সুৰুঙাৰে যাতে তেওঁলোক পাৰ হৈ যাব নোৱাৰে কোনোৱে যাতে পাৰ হৈ বাচি যাব নোৱাৰে তো অন্তিম মই এইটো ক'ব বিচাৰোঁ জাষ্টিছ ফৰ জুবিনদা